নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ এভাগ পূজাস্থলীত উপস্থিত হয় লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ এভাগী পূজাত গৌৰৱ গগৈ উল্লেখযোগ্য যে শ্ৰী শ্ৰী গণেশ চতুৰ্থী ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাটতো 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে যোৰহাটৰ এভাগী পূজাত গণেশ বাবাৰ আশীষ বিচাৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ আগবঢ়াই শৰাই খপুৰা ধূপ দীপ আৰু নৈবেদ্য ইয়াত উপস্থিত হোৱা আমাৰ যোৰহাটৰ বাসিন্দাসকলক আজি পবিত্ৰ গণেশ পূজা উপলক্ষে মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে সকলোৱে যে গণেশ ঈশ্বৰৰ প্ৰভুৰ আশীষ লাভ কৰে আৰু ইয়াত যিমানবোৰ মানুহ একত্ৰিত হৈছে তেওঁলোকৰ মনৰ যি কামনা পূৰণ হওক আৰু পূজা উদ্যোক্তাসকলকো মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ তেওঁলোকে গোটেই পূজা মণ্ডপটো আয়োজন কৰিছে আৰু বাটৰ পৰা যেতিয়া ইয়াত সোমাইছোঁ দেখিছোঁ যোৰহাটৰ গোটেই আমাৰ স্থানীয় ৰাইজ ওলাই আহিছে সকলৰ মুখৰ ওপৰত হাঁহি চাই ভাল লাগিছে যে মানুহ এটা পবিত্ৰ মন লৈ এটা উৎসাহ লৈ আজি ঘৰৰ পৰা ওলাই গণেশ মন্দিৰলৈ আহিছে সকলৰ ঘৰৰ মংগলৰ কামনা কৰিছোঁ আমিতো সদায় বিচাৰোঁ যে আমি ঈশ্বৰৰ আমাক এই পৃথিৱীত যি দায়িত্ব অৰ্পণ কৰি আমাক পঠাইছে এই দায়িত্বটো আমি কেতিয়াও পাহৰি নাযাওঁ আৰু আমি আগন্তুক দিনত যদিও আমাৰ জীৱনত উত্থান পতন আহিবই ভাল দিন বেয়া দিন আহিব আমি সদায় ঈশ্বৰৰ ৰাস্তাত প্ৰভুৰ ৰাস্তাত আগবাঢ়ি যাওঁ প্ৰভুৰ ৰাস্তা কেতিয়া এৰিব নালাগে সেয়া প্ৰাৰ্থনা কৰিছোঁ পূজা আৰু চাবলৈলগীয়া নাই পূজা ইয়াতে খালি কৰিবলৈ আহিছোঁ খুব সুন্দৰকৈ হৈ গ'ল আৰু ইয়াৰ পিছত মই বেলেগ আমাৰ কামবোৰ দায়িত্বখিনি ল'ম পূজাস্থলীত গৌৰৱ গগৈক দেখা পাই সেলফি লোৱাত ব্যস্ত পূজা চাবলৈ অহা কিছু লোক সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও।